নমস্কাৰ বন্ধুসকল, মই RX বুঢ়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনিতে বন্ধুসকল অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে বিশেষকৈ আপোনালোকে যিসকলে আপোনালোকে HS আপোনালোকে এক্সাম আপোনালোকে পাছ কৰিলে, তো সেইসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ আহি পৰিছে বন্ধুসকল। তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যিসকল ষ্টুডেণ্টে আপোনালোকে HS আপোনালোকে ভালকৈ পাছ কৰে, তো সেইসকল লোকক ফ্ৰীকৈ আপোনালোকে স্কুটি প্ৰদান কৰি আহিছে। তো এইবাৰ বন্ধুসকল আপোনালোক যিসকল ষ্টুডেণ্টে আপোনালোকে ভাল ধৰণে HS আপোনালোকে পাছ কৰিছে, তো বন্ধুসকল আপোনালোকে অতি সোনকালে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে ফ্ৰীকৈ স্কুটি আপোনালোকে লাভ কৰিব। তো চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে আৰু বন্ধুসকল আপোনালোকে এই আপোনাৰ স্কুটি লাভ কৰিবৰ কাৰণে আপোনালোকে পাৰ্চেণ্টেজ কিমান পাব লাগিব, তো এইটো এটা আপোনালোক চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে যে ল'ৰা কিমান পাৰ্চেণ্টেজ হ'ব লাগিব, ছোৱালী কিমান পাৰ্চেণ্টেজ হ'ব লাগিব। আৰু লগতে বন্ধুসকল আপোনালোকক সেই চৰকাৰে কেতিয়াৰ পৰা আপোনালোকে সেই স্কুটি বিতৰণ কৰিব, অৰ্থাৎ আপোনালোক কোনটো মাহৰ পৰা কোনটো তাৰিখৰ পৰা আপোনালোকে সেই স্কুটি আপোনালোকক প্ৰদান কৰিব, তো তাৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টো ভাল ধৰণে আপোনালোকে জানিব পাৰিব। সেইটো কাৰণে বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকে দেখুৱাইছোঁ চৰকাৰৰ ফালৰ পৰা যোনটো নেকি নতুনকৈ আপডেট আহিছে। তো ইয়াত বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে অসম HS স্কুটি শতাংশ 2024 চনৰ আৰম্ভ হোৱা প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনিৰ নাম। আঁচনিৰ অধীনত অসম চৰকাৰে মেধাৱী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰে। তো এই আঁচনিৰ অধীনত উচ্চ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাসকলক তো কন্যা ছাত্ৰ ছাত্ৰী 60 নম্বৰ লাভ কৰি স্কুটি প্ৰদান হ'ব। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে আছাম HS স্কুটি পাৰ্চেণ্টেজ 2024 যোগ্যতা মাপকাঠি পূৰণ কৰিছে, তেওঁলোকে চৰকাৰী অধিসূচনাৰ পিছতহে প্ৰজ্ঞান ভাৰতী আঁচনি পৰ্টেল জৰিয়তে অনলাইন আবেদন কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে যে আপোনালোকে এই আঁচনিটোৰ কাৰণে আপোনালোকে যদি স্কুটি লাভ কৰিবলৈ আপোনালোকে অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে, তো এই আপোনালোকে আঁচনিটোৰ নাম হৈছে আপোনালোকে জানেই প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি। তো ইয়াত আপোনালোকে দেখিছে, তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে যোগ্যতা মাপকাঠি। তো HS স্কুটি 2024 আবেদন প্ৰক্ৰিয়া, তো প্ৰয়োজনীয় নথিপত্ৰ আদি তলত আলোচনা কৰা হৈছে। তো ইয়াৰ বিষয়ে আপোনালোকে ভাল ধৰণে তলত আলোচনা কৰা আছে। তো আপোনালোকক ভাল ধৰণে মই দেখুৱাই আছোঁ। তো এতিয়া বন্ধুসকল আপোনালোকৰ তলত আপোনাক দেখুৱাই আছোঁ আপোনালোকে কিমানটো পাৰ্চেণ্টেজ হ'লে আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে সেই স্কুটি আপোনালোকে লাভ কৰিব, অৰ্থাৎ ল'ৰাৰ কিমান পাৰ্চেণ্টেজ হ'ব লাগিব, ছোৱালী কিমান পাৰ্চেণ্টেজ হ'ব লাগিব। তো ইয়াত আপোনালোকে লিখা আছে, আপোনালোকে দেখিছে পূৰ্বৰ ধাৰা অনুসৰি এই বছৰ 2024 চনৰ HS স্কুটিৰ বাবে ন্যূনতম শতাংশ ছোৱালীৰ বাবে, তো ছোৱালী হ'লে আপোনালোকে 60% আপোনালোকে লাভ কৰিব লাগিব। আৰু ইয়াত আপোনালোকে দেখিছে ল'ৰাৰ বাবে 75% আপোনালোকে পাৰ্চেণ্টেজ হ'ব লাগিব। তো তেতিয়াহে আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে সেই স্কুটি আপোনালোকে লাভ কৰিব। তো ইয়াত আপোনালোকে দেখিছে লিখা আছে 2024 চনৰ HS আপোনালোকে উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই শতাংশ লাভ কৰিব লাগিব। আপোনালোকৰ পাৰ্চেণ্টেজ ল'ৰা হ'লে আপোনালোকৰ 75, তো ছোৱালী হ'লে 60% আপোনালোকৰ হ'ব লাগিব। তো তেতিয়াহে চৰকাৰে আপোনালোকক এইবাৰ স্কুটি প্ৰদান কৰিব। তো তাৰপৰা ইয়াৰ বিষয়ে আৰু লিখা আছে অসমৰ দেখিছে অসমৰ মুখ্যমন্ত্ৰী সংবাদমেলত অনুসৰি 2024 চনৰ অনুমানিকভাৱে 5000 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি ব্যৱস্থা কৰা হ'ব। তো বন্ধুসকল এইবাৰ আপোনালোক 2024 চনৰ আপোনালোকে 5000 গৰাকী আপোনাৰ ছাত্ৰ ছাত্ৰী আপোনালোকে সেই স্কুটি প্ৰদান কৰিব। তো বন্ধুসকল ইয়াতকৈ বেছিকৈ হ'ব পাৰে। তো আপোনালোকে এইটো যোনটো নেকি আপোনালোকৰ এতিয়া যোনটো নেকি আপডেট আহিছে, তো কৈছে যে ইয়াতকৈ আপোনালোকে বেছিকৈ হ'ব পাৰে, অনুমানে কৈছে যে আপোনালোকে এইবাৰ 5000 গৰাকী ছাত্ৰ ছাত্ৰীক আপোনালোকক দিয়া হ'ব, কিন্তু তাতকৈ বেছিকৈ হ'ব পাৰে। তো এইটো একবাৰ ফিক্স নহয়। তো তাৰপৰা ইয়াত তলত আপোনালোকে দেখিছে, তো এতিয়া বন্ধুসকল আপোনালোক ইয়াত গুৰুত্বপূৰ্ণ আপোনাক কথা কিছুমান দিয়া আছে, আপুনি স্কুটি কেতিয়া লাভ কৰিব, আপোনাক কেনেধৰণে আবেদন কৰিব লাগিব। তো ইয়াত আপোনালোক প্ৰথম দেখিছে এই আঁচনিটোৰ নাম প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি 2024 অভাৰভিউ। তো আপোনালোকে দেখিছে, তো আপোনাৰ আঁচনিৰ নাম আপোনালোকে দেখিছে প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি। তো তাৰপৰা আপোনালোকে আৰম্ভ আপোনালোকে অসম চৰকাৰৰ ফালৰ পৰা এইটো আৰম্ভ কৰিছে। তো তাৰপৰা আপোনালোকে বছৰটো দেখিছে আপোনাৰ 2024। তো তাৰপৰা ইয়াত আপোনালোকে এতিয়া দেখিছে অনলাইন আবেদনৰ তাৰিখ। তো আপোনালোকে দেখিছে জুলাই মাহৰ পৰা আপোনালোকে আগষ্ট মাহলৈকে আপোনাৰ অনলাইন চলিব, অৰ্থাৎ আপোনালোকৰ 2 এদিনৰ ভিতৰত অনলাইন আৰম্ভ হ'ব। তো ইয়াত আপোনালোকে তাৰপৰা আপোনালোকে দেখিছে প্ৰয়োগ ধৰণ, তো আপোনালোকে কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব, তো আপোনালোকে অনলাইনে আবেদন কৰিব লাগিব, ইয়াত লিখা আছে। তাৰপৰা বন্ধুসকল ইয়াত আপোনাৰ সম্পূৰ্ণ লিখা আছে আপোনালোকে ল'ৰাই কিমান শতাংশ আপোনালোকে পাৰ্চেণ্টেজ পাব লাগিব। ইয়াত আপোনালোকে ল'ৰা হ'লে 75, তো তাৰপৰা আপোনালোকে দেখিছে ছোৱালীৰ কাৰণে আপোনালোকে 60 আপোনালোকে পাৰ্চেণ্টেজ হ'ব লাগিব, তো 60% হ'ব লাগিব। তো তাৰপৰা আপোনালোকে ইয়াত দেখিছে বিতৰণৰ তাৰিখ 2024 30 নৱেম্বৰ। তো বন্ধুসকল আপোনালোকে দেখিলে আপোনাৰ 30 নৱেম্বৰৰ পৰা আপোনালোকে সেই আপোনাৰ স্কুটি বিতৰণ কৰিব। তো বন্ধুসকল আপোনালোকে অনলাইন আপোনালোকে এপ্লাই কৰিব। তো আপোনালোকে এতিয়া অনলাইন আপোনালোকে এপ্লাই 2 দিনৰ ভিতৰতে আপোনাৰ অনলাইন এপ্লাই চলিব। তো আপোনালোকে অনলাইন এপ্লাই আপোনালোকৰ জুলাইৰ পৰা আগষ্টলৈকে থাকিব। তো তাৰপৰা আপোনালোকৰ অনলাইন আপোনালোকৰ সেই সমাপ্ত হোৱাৰ পিছত আপোনালোকে দেখিছে 30 নৱেম্বৰৰ পৰা আপোনালোকৰ সেই স্কুটি বিতৰণ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত আৰু তলত ইয়াত আপোনালোকে চাব, ইয়াত লিখা আছে। তো ইয়াত আপোনালোকে লিখা আছে দেখিছে HS স্কুটিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ। তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তো ইয়াত সম্পূৰ্ণ লিখা আছে।
তো বৈধ মোবাইল নম্বৰ তো আপোনালোকৰ মোবাইল নম্বৰ লাগিব তো ছাত্ৰ ছাত্ৰী আধাৰ কাৰ্ড তো আপোনাৰ আধাৰ কাৰ্ড লাগিব আবেদনৰ নম্বৰ লাগিব আপুনি যেতিয়া নেকি আবেদন কৰিছে সেই নম্বৰটো লাগিব তো ছাত্ৰৰ ৰোল নম্বৰ লাগিব তো তাৰ পৰা আপোনালোকে দিছে শ্ৰেণী আপোনাৰ মাৰ্কশ্বিট লাগিব তো আপোনালোকে দিছে পাছপোৰ্ট আকাৰৰ ফটো লাগিব ইমেইল আইডি লাগিব তো এইকেইটা আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকে লাগিব তো আপোনালোকে সেই চৰকাৰৰ ফালৰ পৰা আপোনালোকে এই স্কুটি লাভ কৰিবৰ কাৰণে আপোনালোকে এই আপোনাৰ নথিপত্ৰকেইটা আপোনালোকৰ প্ৰয়োজন হ'ব তো তাৰ পৰা আপোনালোকে ইয়াত দেখিছে ইয়াত লিখা আছে অসম এইচএছ স্কুটি 2024 এপ্লাই অনলাইন তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে তো আপোনালোকে ইয়াত দিছে আবেদন অফিচিয়েল ৱেবছাইট তো আপোনালোকে কেনেধৰণে আপোনালোকে আবেদন কৰিব পাৰিব তো ইয়াত অফিচিয়েল ৱেবছাইটকেইটা দিয়া আছে তো বন্ধুসকল আপোনালোকে দেখিছে আপোনালোকে এই লিংকটোত আপোনালোকে যোৱাৰ পিছত আপোনালোকে কেনেধৰণে আপোনালোকে কি কৰিব লাগিব তো গোটেইখিনি তথ্য আপোনালোকে ইয়াত দিয়া আছে আৰু বন্ধুসকল আপোনালোকে যদি আপোনালোকে নিজে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবে মোবাইলৰ পৰা তো আপোনালোকে মোক কমেণ্ট কৰিব তো কেনেধৰণে আপোনালোকে কমেণ্ট কৰিব লাগে যেতিয়া নেকি ইয়াৰ ওপৰত আপডেট আহে যোনটো তাৰিখৰ পৰা অনলাইন আপোনালোকৰ আবেদন আপোনালোকৰ প্ৰক্ৰিয়া চালু হ'ব তো আপোনালোকে মোক কমেণ্ট কৰিব মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে তো এতিয়া বন্ধুসকল আপোনালোকে তলত দেখিছে যিসকল আপোনালোকে ষ্টুডেণ্টে আপোনালোকে এই আপোনালোকে ফ্ৰী স্কুটিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব তো সেইসকলে আপোনাৰ কিছুমান যোগ্যতা থাকিব লাগিব ইয়াত আপোনালোকে চাব ছাত্ৰ ছাত্ৰীসকলৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তো ছোৱালী আপোনালোকে দেখিছে 1 বিভাগত আপোনাৰ যেনে আপোনাৰ 60 বা তাতকৈ অধিক নম্বৰ লাভ কৰিব লাগিব তো তাৰ পৰা আপোনালোকে ল'ৰাই কমেও আপোনাৰ 75 বা তাতকৈ অধিক নম্বৰ আপোনাৰ লাভ কৰিব লাগিব তো ছাত্ৰ ছাত্ৰীয়ে অসমৰ চৰকাৰী বিদ্যালয়ৰ পৰা এইচএছ পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব তো তাৰ পৰা বন্ধুসকল 1 বিভাগৰ চৰকাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱা মহিলা ছাত্ৰ ছাত্ৰীসকলে স্কুটিৰ বাবে যোগ্য তো বন্ধুসকল আপোনালোকে এইখিনি কথা ভালদৰে জানিব পাৰিলে তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে চৰকাৰৰ ফালৰ পৰা যোনটো নতুনকৈ আপডেট আহিছে যে আপোনালোকে সেই স্কুটিৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকে কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব লাগিব আৰু বন্ধুসকল আপোনালোকে সেই স্কুটি লাভ কৰিব কাৰণে আপোনালোকৰ পাৰ্চেণ্টেজ ল'ৰা কিমান পাৰ্চেণ্টেজ লাগিব ছোৱালী কিমান পাৰ্চেণ্টেজ লাগিব আৰু বন্ধুসকল চৰকাৰে আপোনালোকে স্কুটি কোনটো আপোনালোকৰ তাৰিখৰ পৰা কোনটো মাহৰ পৰা আপোনালোকক বিতৰণ কৰিব তো গোটেইখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিলে আৰু বন্ধুসকল আপোনালোকৰ যোনটো নেকি এতিয়া নতুনকৈ আপোনালোকৰ অনলাইন আৰম্ভ হ'ব তো জুলাইৰ পৰা আগষ্টলৈকে চলিব তো যেতিয়া বন্ধুসকল আপোনালোকে এই অনলাইন আৰম্ভ হ'ব 2 দিনৰ ভিতৰতে আৰম্ভ হ'ব তো মই আপোনালোকৰ ওপৰত ভিডিঅ' লৈ আহিম তো আৰু বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিবৰ কাৰণে আপুনি কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব মই তাৰ ওপৰতে ভিডিঅ' বনাম তো আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব তো তেতিয়াহে বন্ধুসকল আপোনালোকক মই যেতিয়া সেই ভিডিঅ'টো প্ৰথম আনিম তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।